আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত উজনি অসমৰ 9খন জিলাৰ মুঠ 33টা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ বিষয় বিভাগ কৰ্মকৰ্তাসকললৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। এই সভাখনে আগন্তুক দিনত আহি থকা বিধানসভা নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসম গণ পৰিষদ দলৰ শিপা থকা মাননীয় সভাপতিয়ে কৈছে যে অসম গণ পৰিষদৰ শিপা থকা যিবিলাক সমষ্টি তাত আমাৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবৰ কাৰণে দল সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু একে সময়তে অহা কালিলৈ চাবুৱাত লাহোৱাল বিধানসভা সমষ্টিৰ ভিত্তিত চাবুৱাৰ দিনজয়ী চাহ বাগিচা পকালাইন খেলপথাৰত এখন বিশাল সংকল্প সমাৱেশৰ আয়োজন কৰা হৈছে। আমি অসম গণ পৰিষদ দলে সিদ্ধান্ত হৈছে যে ৰাজ্যখনৰ যি সমষ্টিত অসম গণ পৰিষদ দলে শিপা মজবুত আছে, য'ত প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা আছে, য'ত দলৰ সংগঠন মজবুত হৈ আছে, সেই সমষ্টিবিলাকত দলে ধাৰাবাহিকভাৱে সংকল্প সমাৱেশ অনুষ্ঠিত কৰিব। অহা কাইলৈ চাবুৱাত সেইখন সভা আৰম্ভণি হ'ব। গতিকে সেই সমাৱেশৰ কাৰণে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব ইয়াত উপস্থিত হৈছে। নিশ্চিতভাৱে বৃদ্ধি হ'ব। আজি দলৰ 33টা বিধানসভা সমষ্টি দলৰ বিষয় বিভাগত ইয়াত আলোচনাত বহিছে। যোৱা দিনকেইটাত ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। সেই মিত্ৰতা থাকিলেও আমাৰ মাজত তিক্ততাও আছে। তৃণমূল পৰ্যায়ত আমাৰ দলৰ কৰ্মীসকলে যোৱা সময়ছোৱাত অৱহেলিত হোৱা অনুভৱ কৰে। তৃণমূল পৰ্যায়ত আমাৰ দলৰ কৰ্মীসকল, আমাৰ শুভাকাংক্ষীসকলে বিভিন্ন ধৰণৰ আঁচনিৰ পৰা বঞ্চিত হোৱাৰো খুব খং আমাৰ দলৰ কৰ্মীসকলে আজি উজাৰিছে। গতিকে এনে পৰিপ্ৰেক্ষিতত দলটোৰ ভৱিষ্যতৰ স্বাৰ্থত দলটোক তৃণমূল পৰ্যায়ৰ পৰা সুসংগঠিত কৰি তুলিবৰ কাৰণে আৰু ভাৰতীয় জনতা পাৰ্টী অসমৰ লগত যি মিত্ৰতা তাক অধিক মজবুত কৰি তুলিবৰ কাৰণে এখন নিশ্চিতভাৱে বৃদ্ধি হ'ব। আজি যি সভাৰ যি আলোচনা, এই আলোচনাত ইতিমধ্যে প্ৰায় 10-12টা সমষ্টি সম্পৰ্কত গুৰুত্বপূৰ্ণভাৱে আলোচনা হৈছে। আৰু অসম গণ পৰিষদ দলে যোৱাবাৰৰ দৰে নহয়, আসন বৃদ্ধিৰ কথাটো কিমান আসনত প্ৰতিনিধিত্ব কৰিছে সেইটো গুৰুত্বপূৰ্ণ হিচাপে লোৱা নাই, সেইটো কথাৰ মূল হিচাপে লোৱা নাই। আমি কিমান আসনত জিকিব পাৰো, ক'ত আমাৰ গণভিত্তি আছে, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা কৰি ক'ত আমি নিজস্বভাৱে জয়যুক্ত হ'ব পাৰো, আমাৰ মাজত বুজা পৰা কাৰণে ক'ত আমি ভাল ফলাফল লাভ কৰিব পাৰো, তেনে সমষ্টি আমাৰ চিনাক্ত হৈছে। আৰু সেই সমষ্টিবিলাকত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰা সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ আলোচনা হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত লাহোৱাল আৰু চাবুৱা সমষ্টি এক হ'ল। এই সময়ত বিজেপিৰ এজন কেণ্ডিডেট হৈছে আৰু নিশ্চিতভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লাহোৱাল সমষ্টি বিলুপ্ত হৈ চাবুৱাৰ লগত সংযোগ হ'ল। কিন্তু সমষ্টি আমি দুটা সমষ্টি এটা হোৱাৰ কাৰণে আমি এতিয়া দুজন বিধায়ক, বিনোদ হাজৰিকা ডাঙৰীয়া আছে ভাৰতীয় জনতা পাৰ্টীৰ পৰা, মই অসম গণ পৰিষদ দলৰ পৰা আছো। আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিনোদ হাজৰিকা ডাঙৰীয়াই প্ৰাৰ্থিত্ব নিবিচাৰিব বুলি কোৱাটো ভুল হ'ব। কিন্তু আমাৰ দলৰ যি সিদ্ধান্ত হৈছে, আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই আমাক যি ধৰণে আশ্বাস দিছে যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰতীক চিহ্ন হাতীৰ ছবি থাকিব, এই নিশ্চিত। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত অসম গণ পৰিষদ দলৰ এখন সতীৰ্থ সন্মিলন চলি আছে। আৰু এই সন্মিলনত অংশ লৈছে উজনি অসমৰ 9খন জিলাৰ সভাপতি সম্পাদক আৰু লগতে এই 9খন জিলাৰ অন্তৰ্গত 33টা বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক আৰু বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তা আৰু আমাৰ দলৰ কেওটা ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তাই। ঠিক কালিলৈ এখন ইয়াত সভা আছে। সভাখন চাবুৱা বিধানসভা সমষ্টিতে হ'ব। এখন সংকল্প সমাৰোহ নামেৰে নাম দিয়া হৈছে। সন্মুখত নিৰ্বাচন, বিধানসভা নিৰ্বাচন। ইয়াৰ আগেয়ে আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে আমাৰ দলৰ এখন দিক নিৰ্ণায়ক সভা গুৱাহাটীত অনুষ্ঠিত হৈছিল। আৰু দিক নিৰ্ণায়ক সভাৰ যিখিনি সিদ্ধান্ত আছিল, সেই সিদ্ধান্তখিনি দলৰ তৃণমূলত কি ধৰণে কাৰ্যকৰী হৈছে সেই কথা বতৰাবিলাকো আমি আজি বিস্তৃতভাৱে আলোচনা কৰিম। দলটোক শক্তিশালী কৰিবলৈ, জনসংযোগ বৃদ্ধি কৰিবলৈ আৰু আমি নতুন কি পদক্ষেপ ল'ব পাৰোঁ সেই সম্পৰ্কে আমি বিস্তৃত আলোচনা কৰিম। আৰু আমি দিক নিৰ্ণায়ক বৈঠকতে আমি সংকল্প লৈছিলো যে আমাৰ য'ত শিপা আছে মানে য'ত আমাৰ দলৰ প্ৰাৰ্থী হৈ বিধানসভা নিৰ্বাচনত যিবোৰ সমষ্টিত জয়লাভ কৰিছে সেইবিলাকত আমি দলৰ সংগঠন শক্তিশালী কৰিবলৈ যত্ন কৰিম। তাৰ মানে এইটো নহয় যে আমি সকলো সমষ্টিতে প্ৰাৰ্থিত্ব দিম, কাৰণ আমি বৰ্তমান সময়তো মিত্ৰতাৰে চৰকাৰত আছো। গতিকে স্বাভাৱিকতে মিত্ৰ দলকো আমি সহায় কৰিব লাগিব আৰু আমাৰ নিজৰ প্ৰাৰ্থীও আমি জিকাব লাগিব। এই দুয়োটা দিশ বিবেচনা কৰি
অনাগত দিনৰ বাবে প্ৰস্তুতি চলাবলৈকে আজিৰ এই সভাখন আলোচনা ইয়াত অনুষ্ঠিত কৰা হৈছে। দলৰ কৰ্মীসকলৰ কথাও শুনিম, আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন থাকিব সেইখিনিও আমি তেওঁলোকক আজি কিমান কেইখন জিলাৰ পৰা আহিছে? 9খন জিলা গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ। উজনি অসমৰ অতি গুৰুত্বপূৰ্ণ এখন আজি যিখন সভা নিতান্তই এখন গুৰুত্বপূৰ্ণ সভা, কাৰণ আপোনালোকে জানেই যে অসম গণ পৰিষদ দল বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ NDAৰ অংশীদাৰ হৈ আছে আৰু এই 32টা চিটৰ ভিতৰত আমাৰ 5জন বিধায়ক আছে। এগৰাকী শাৰীৰিকভাৱে অসুস্থ কাৰণে আহিব পৰা নাই, তেওঁৰ প্ৰতিনিধি আহিছে, বাকী আটাইকেইজন বিধায়ক উপস্থিত আছে আৰু দলৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া আছে, 2গৰাকী সাংসদো আহি আছে। আৰু উজনি অসমৰ 32টা চিটৰ ভিতৰত 5জন যিহেতু আপোনালোকৰ নিজৰ বিধায়ক আছে আৰু সেই চিট শ্বেয়াৰিঙৰ বিষয়টো অনুভৱ যিহেতু আমি এতিয়ালৈকে চিট শ্বেয়াৰিঙৰ বিষয়টো আমি আলোচনা কৰা নাই। তথাপি কেনেকে শক্তিশালী? প্ৰথম কথা যে আমাৰ দলৰ সংগঠন ক'ত আমাৰ শক্তিশালী হৈ আছে, ক'ত প্ৰাৰ্থিত্ব দিলে আমি জয়লাভ কৰিম, সেই দিশটোৱেই বিশেষভাৱে বিবেচিত হ'ব আৰু ইয়াৰ কাৰণে আমি ছাৰ্ভে কৰোঁ আৰু আমি ব্যৱস্থা ইতিমধ্যে কৰিছোঁ। গতিকে সেই কথাখিনি আছে। এইবাৰতো মই দিক দিনাক বৈঠকতে কৈছোঁ, আমাৰ সকলো দলৰ কৰ্মকৰ্তাই বিচাৰিছে যে সন্মানজনক বুজাবুজি হওক ভাৰতীয় জনতা পাৰ্টীৰ লগত। মিত্ৰতাটো সমৰ্থনটো আছেই আৰু সেইকাৰণে ফুলৰ পৰাটো আমি ধাৰাবাহিকভাৱে আছোঁই। মাজতে অলপ ব্ৰেক হৈছিলে তেতিয়াও কা ইছ্যুটোৰ সময়ত, কিন্তু তাৰ আগতো আপোনালোকে জানে যে অসম গণ পৰিষদ দল যেতিয়া ক্ষমতাত আছিল, 96 চনত ক্ষমতাত আহি যেতিয়া 5 বছৰীয়া কাৰ্যকালৰ শেষৰ ফালে তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত বুজাবুজি হৈছিল। তাৰপিছততো মোটামুটি চেগা চৰুকাকে ব্ৰেক হৈছে যদিও দীঘলীয়া সময় ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা। গণ পৰিষদৰ এবাৰ চিট বৃদ্ধি হ'বনে? আমি আশা কৰিছোঁ, আমি আশা কৰিম। গতিকে নিৰ্দিষ্ট চিটৰ সম্পৰ্কত আজিৰ দিনটোত মই নকওঁ, যিহেতু কোৱাটো উচিত কথা নহয়। গতিকে ডেফিনেটলি আমি মিত্ৰতাটো থাকিব। ডিব্ৰুগড়ত বৃদ্ধি হ'ব পাৰে নেকি জিলাত? চাওঁ এতিয়া নিৰ্দিষ্টকৈ আমি কোৱাটা, সেইকাৰণে সেই গোটেই কথাখিনিকে আলোচনা কৰিবলৈতো আজি আমি সভাখন ইয়াত আজি অনুষ্ঠিত কৰিছোঁ।